असम के शोणितपुर जिले के अंतर्गत ढेकियाजुली विद्युत उपमंडल 2 के कार्यालय में एक अजीब मामला सामने आया है। पहले जहां उपभोक्ताओं को 80 से 150 रुपए तक का बिजली बिल आता था, वहीं अचानक नवंबर माह में उन्हें 2000 से 2200 रुपए तक का बिल भेज दिया गया। इससे बिजली उपभोक्ताओं में भारी हड़कंप मच गया है। इसी को लेकर जांच की मांग करते हुए सोमवार को लगभग सुबह 11:30 पर पीड़ित उपभोक्ता ढेकियाजुली विद्युत मंडल के कार्यालय पहुंचे। साथ ही पीड़ित बिजली उपभोक्ताओं ने मुख्यमंत्री से इस मामले में उचित कार्यवाही की मांग की है। হয় মোৰ যোৱা নৱেম্বৰ মাহত আগতে মোৰ প্ৰত্যেক মাহতে 70 টকা 80 টকা বিল আহি আছিলে আৰু এই আপোনাৰ নৱেম্বৰ মাহৰ আহি গ'ল 2100 টকা আৰু মই আজি আহিছিলোঁ আগতে আহিছিলোঁ আৰু আজি আহি কমপ্লেইনটো কৰিছোঁ আৰু সেই বিলটো মানে বেছিকৈ আহি গ'ল লগোৱাৰ লগে লগে আপোনাৰ প্ৰায় 2000 টকাটো আহি গ'ল মিটাৰ লগোৱাৰ লগে 2000 টকা আহি গ'ল আগত মোৰ মাহত 80 টকা 90 টকা এই বছৰতো মোৰ বিল নাহে 2000 টকাটো আৰু এই লগোৱাৰ লগে লগে 2000 টকা আহি গ'ল। এতিয়া মুখ্যমন্ত্ৰী কৈছে নিকাভাৱে চলিছে বিদ্যুৎ বিভাগ, কি আহ্বান থাকিব মুখ্যমন্ত্ৰী? হয় মুখ্যমন্ত্ৰীক কৈছে তেখেতে ক'লে কিন্তু বিদ্যুৎ বিভাগৰ পৰা কোনো তেনেকুৱা মই দেখিবলৈ পাইছোঁ কোনো বিসংগতি হৈ আছে আৰু যাতে মোৰ নিচিনা আজি বহুত মানুহ মই দেখিবলৈ পাইছোঁ আজি ইয়াতে বহুত লোক আহিছে তেনেকুৱাই সমস্যা সকলোৰে মানে বিদ্যুৎ বিলটো মানে বেছিকৈ আহি আছে মানে আজি বহু লোকৰ একে সমস্যা। হয় একে সমস্যা। কি আহ্বান থাকিব মুখ্যমন্ত্ৰীলৈ? এই নিকা হ'ব লাগিব চিষ্টেমটো নিকা হ'ব লাগিব আৰু যিমান বিল হয় সিমান মানে আহিব লাগিব সেইটোৱে বিচাৰোঁ মই। ঘটনাটো আমাৰ লাইন বিল ঘৰৰ যিটো লাইন বিলত মানে আপোনাৰ 4 মাহত 8035 টকা আহিছে। তাৰপিছত মানে পইচাখিনি মোবাইলৰ পৰা অট'মেটিক কাট খাই গ'লগৈ। কাট খোৱাৰ পিছত আমি পইচাটো পইচা ক'ত গ'ল তাৰপিছত চেক কৰাতহে গম পাইছোঁ যে লাইন বিলৰ পৰা কাটি ল'লে। এতিয়া আকৌ সেইকাৰণে অফিচত আহিছোঁ, বিদ্যুৎ বিভাগৰ অফিচত আহিছোঁ। অহাৰ পিছত আমি চাইছোঁ সেইটো মিটাৰতে 1 মাহত বিল আহিছে মাত্ৰ 164। 4 মাহত 8035 টকা কেনেকৈ আহিব পাৰে? একেটা মিটাৰতে একেখন মিটাৰতে 4 মাহত আৰু এতিয়া এমাহত আহিছে 164। তাৰমানে আপোনাৰ 4 মাহত 800 টকা মান হ'ব লাগিছিল। এইটো হিচাপত 4 মাহত 800 টকা মান হ'ব লাগে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে নিকাভাৱে চলোৱা হৈছে বিদ্যুৎ বিভাগ বুলি, কি ক'ব এই ক্ষেত্ৰত? মুখ্যমন্ত্ৰী নিকাভাৱে চলোৱা বুলি কথাটো তেওঁ যিটো তদন্ত কৰিছে তেওঁ বা কি কৰিছে সেইটোতো আমি নাজানো, কিন্তু অফিচৰ পৰা কিছুমান হ'ব পাৰে। অফিচত যদি ছাৰ্ভে কৰিবও নাযায় তেতিয়াতো এনেকুৱা হ'বই, কাৰণ মিটাৰটো চেক কৰিব লাগিব, মিটাৰৰ ইউনিটটো চাব লাগিব, ইউনিটটো চালেহে গম পাব। সেইটোৱে আগৰ যিটো মিটাৰত ইউনিট উঠি থাকে সেইটো ইউনিটৰ পৰ্যন্তই বিলটো আহি থাকে, সেইটো কাৰণে বিলটো এনেকুৱা বাঢ়ি গৈ আছে চাগে। মিটাৰটো ইউনিটটো মাইনাছ কৰাৰ পিছতে হ'ব। মিটাৰ চাই ইউনিটটো মাইনাছ কৰি দিয়া নাই। এতিয়া আপোনালোকৰ পইচাখিনিৰ ক্ষেত্ৰত কি কৈছে? এতিয়া পইচাখিনি এতিয়া যদি ঘূৰাই দিব পাৰে সিহঁতে দিব, আৰু যদি নোৱাৰে তেতিয়াতো যিটো কাটি লৈছে সেইটোতো বিচাৰিলেও নাপাওঁ আৰু। আপোনালোকে আইনৰ আশ্ৰয় ল'ব নেকি? ৰাস্তা ইমান ঘূৰা ফুৰাও মানে এতিয়া কৰিব মন নাই আৰু। মানে বিদ্যুৎ বিভাগৰ হেমাহিৰ ফল ভুগিছে আপোনালোকে? হয়।